মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ ম্যাথছৰ পৰীক্ষাৰ এমসিকিউৰ শুদ্ধ উত্তৰবোৰ মই লৈ আহিছো মোৰ হাতত বৰ্তমান বি সিৰিজ আছে মই পৰৱৰ্তী সময়ত গোটেইটা সিৰিজ দি দিম তোমালোকে চাই লবা গতিকে কিছু জটিল কোৱেশ্চন আহিছিলে এমসিকিউ অলপ ক্ৰিটিকেল দিছে তথাপিতো তোমালোকে কিমান কৰিব পাৰিছা শুদ্ধকৈ কমেন্ট সেকশনত জনাবা সোৱা আজিৰ প্ৰথম যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ বি নম্বৰ অপচনটো হৈছে ইয়াৰ পিছত 2 নম্বৰ যেটো কোৱেশ্চন আছে 2 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ অপচনটো হৈছে সি -15 হৈছে ইয়াৰ পিছত তোমাৰ 3 নম্বৰ অপচনটোৰ 3 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো তোমালোকৰ অপচন সি হৈছে 1.26 এনসাৰ যে দিছা এটো শুদ্ধ হৈছে ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে অপচন ডি অপচন নম্বৰ ডি হৈছে ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ যেটো কোৱেশ্চন আছে সেই 5 নম্বৰ কোৱেশ্চনটো শুদ্ধ এনসাৰটো হৈছে অপচন বি 4 হৈছে 6 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি 6 অর -2 6 নাইবা -2 হৈছে 7 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে অপচন নম্বৰ ডি 1 8 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি 2 চেক এ হৈছে 9 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে তোমাৰ অপচন ডি 40 ডিগ্ৰী 10 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি π/12 r স্কয়াৰ ইয়াৰ পিছত তোমালোকৰ 11 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন 7 হৈছে অপচন ডি 7 সেন্টিমিটাৰ হৈছে ইয়াৰ পিছত তোমালোকৰ 12 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 2 একক এটো কিতাবৰ ডাইৰেক্ট হয় এমসিকিউ 13 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 3k স্কয়াৰ ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 4 সেন্টিমিটাৰ 15 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি 5.6,5 হৈছে ইয়াৰ পিছত তোমালোকৰ 16 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰ হৈছে অপচন সি 5/6 17 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰ হৈছে অপচন বি 15/26 হৈছে ইয়াৰ পিছত তোমালোকৰ 18 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি 10 19 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি 343 343 20 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে তোমালোকৰ অপচন নম্বৰ বি 169 হৈছে তাৰ পিছত তোমালোকৰ 21 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ এনসাৰটো হৈছে যে তোমালোকক কোন কেইটা পৰিসমাপ্তি দশমিক বিস্তৃতি আছে ইয়াত তোমাৰ 1 2 3 তিনিটাৰে আছে গতিকে অপচন এ টো শুদ্ধ হ'ব ইয়াৰ পিছত তোমাৰ 22 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ এনসাৰটো হৈছে তোমালোকৰ অপচন এ y আৰু z দুটা সত্য তাৰ মানে তোমাৰ যদি কোনো মৌলিক সংখ্যা p আৰু q আৰু p স্কয়াৰ আৰু q স্কয়াৰ হল তোমাৰ যৌগিক সংখ্যা হ'ব আৰু তোমাৰ সহমৌলিক সংখ্যা হ'ব গতিকে এই নম্বৰ অপচনটো শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 23 নম্বৰ কোৱেশ্চনটো আছে এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি b = -7 c = 10 24 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি 5 হৈছে a + b + c ৰ মানটো কিমান হ'ব 5 হ'ব ইয়াৰ পিছত 25 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি -3,0, 3,4, 2,0 অপচন 26 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে তোমাৰ অপচন নম্বৰ ডি 3/4 হৈছে ইয়াৰ পিছত তোমালোকৰ 27 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হৈছে তোমালোকৰ 0 অপচন ডি টু শুদ্ধ ইয়াত 28 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হৈছে তোমালোকৰ অপচন সি 8D 8 হৈছে 8 নম্বৰটো তাৰ মানে তোমাৰ কি হ'ব শূন্য হ'ব ইয়াৰ পিছত তোমাৰ 29 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হৈছে তোমাৰ অপচন ডি অপচন বি 55,55 ডিগ্ৰী এটো কিতাবত ডাইৰেক্ট আছে তাৰ পিছত তোমালোকৰ 30 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ অপচনটো হ'ব অপচন সি 12 হৈছে ইয়াত তোমাৰ কিমানটা বিন্দুত চিহ্নিত কৰিব পাৰি বুলি কৈছে 12টা বিন্দু হ'ব হৈছে ইয়াৰ পিছত তোমালোকৰ
31 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো তোমাৰ ইয়াত x ৰ মান সুধিছে ইয়াত হ'ব অপচন সি 6 32 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব তোমালোকৰ বি বৃত্তটোৰ ব্যাস তাৰ পিছত তোমাৰ 33 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি sin θ * cos θ = 1 তাৰ পিছত তোমালোকৰ 34 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 12 সেন্টিমিটাৰ হৈছে ইয়াৰ পিছত 35 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন ডি 3.4 হৈছে মই বি সিৰিজটো কৈ আছো এতিয়া এনসাৰ বিলাক 36 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব তোমাৰ 0.5 অৰ্থাৎ সি নম্বৰ অপচনটো আৰু 37 যেটো আছে হে 37 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব 8 অপচন ডি হৈছে আৰু 38 টো তোমাৰ ডাইৰেক্ট এটো সকলোৱে পাৰিছা এটো অপচন ডি শুদ্ধ 9 আৰু 39 কুৱেশ্যনটো এটো তোমালোকে পাৰিছা এটো শুদ্ধ অপচনটো হৈছে অপচন বি √3/3√5 ইয়াৰ পিছত 40 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 8 হৈছে 41 নম্বৰ যেটো কুৱেশ্যন আছে এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হৈছে তোমাৰ 41 খুব বেছি দুটা হৈছে অপচন ডি টো শুদ্ধ হ'ব তাৰ পিছত 42 নম্বৰ যেটো কুৱেশ্যন আছে সেই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো এটো পাৰিবা সকলে তোমালোকে অপচন এ 5x - 2y = 0 ইয়াৰ পিছত 43 নম্বৰ যেটো কুৱেশ্যন আছে এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো এটো কিতাপৰ ডাইৰেক্ট আছে উদাহৰণত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পিৰ 4 ৰ বাহিৰে সকলো মানৰ বাবে অৰ্থাৎ এই অপচনটো শুদ্ধ তাৰ পিছত তোমালোকৰ 44 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে তোমাৰ কি অপচন বি 2 যদি আমাৰ পিৰ মানটো 2 হয় এটো বহুপদ দ্বিঘাত সমীকৰণ নহয় হৈছে তাৰ পিছত 45 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ডি > 0 গতিকে তোমালোকৰ এই 45 টাৰ ভিতৰত কাৰ কিমানটা শুদ্ধ হ'ল কমেন্ট সেকশনত জনাবা ইয়াৰ পিছত মই বাকি কিটা সিৰিজত তোমালোকক দি আছো হৈছে